উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ হৈ আজি CAAৰ যি নিয়মাৱলী যি বিধি তাক প্ৰত্যাহ্বান জনাই আজি ইতিমধ্যে গোচৰ ৰুজু কৰাৰ কাম সম্পূৰ্ণ হ'ল আৰু ইতিমধ্যে নেচুৱে 2019 চনতে কাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰি থৈছে এতিয়া নেচুৱে কাৰ বিৰুদ্ধে গোচৰ তৰি থলে আৰু নেচুৱে আজি কাৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই আজি গোচৰ তৰিছে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ বাবে কাখন হ'ল প্ৰত্যাহ্বান আৰু অবৈধ বাংলাদেশীৰ প্ৰবজন খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি আৰু এই কাখন হ'ল খিলঞ্জীয়া বিৰোধী উত্তৰ পূৰ্বাঞ্চল বিৰোধী অবৈধ বাংলাদেশীৰ ৰক্ষক হয় সাম্প্ৰদায়িক আৰু অসাংবিধানিক আৰু সেই কাৰণেই নেচয়ে 7খন ৰাজ্যৰ হৈ আজি এই আবেদন দাখিল কৰিছে আৰু নেচৰ প্ৰশ্ন একদম স্পষ্ট যদি ত্ৰিপুৰাৰ কাৰণে যদি বিপদ যদি অসমৰ কাৰণে যদি বিপদ মেঘালয়ৰ কাৰণে যদি বিপদ এটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিপদ দুই নম্বৰ কথাটো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্য ইনাৰ লাইন পাৰমিট থকাৰ বাবে ৰেহাই দিছে মিজোৰামক ৰেহাই দিলে অৰুণাচলক ৰেহাই দিছে আৰু একে নিশাৰ ভিতৰত মণিপুৰতো ইনাৰ লাইন পাৰমিট দিছে মণিপুৰকো ৰেহাই দিছে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত কা প্ৰযোজ্য নহয় উত্তৰ পূৰ্বাঞ্চলৰ 6ষ্ঠ অনুসূচী এলেকা এতিয়া মেঘালয় 98% এলেকাত কা প্ৰযোজ্য নহয় ৰেহাই দিছে 70% ত্ৰিপুৰাত 6ষ্ঠ অনুসূচী এলেকা ৰেহাই দিছে অসমৰ 35খন জিলাৰ ভিতৰত 8খন জিলাক ৰেহাই দিছে গতিকে নেচৰ প্ৰশ্নটো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰমিট থকা ৰাজ্যবিলাকৰ কাৰণে যদি কা বেয়া উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ 6ষ্ঠ অনুসূচী এলেকাৰ কাৰণে যদি কা বেয়া তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ আৰু অসমৰ প্ৰতিটো অঞ্চলৰ কাৰণেই কা বেয়া আৰু সেই কাৰণে এইটো উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ কাৰণে চূড়ান্ত অন্যায় আৰু সেইবাবে 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবৰ বাবে কাক বাতিল কৰিবলৈ কাৰ ৰুলক প্ৰত্যাহ্বান জনাই আজি নেচয়ে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতি নেচৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে উচ্চতম ন্যায়ালয়ে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক ন্যায় দিব বুলি নেচয়ে আশা কৰে অসমত আমাৰ অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আৰু ন্যায়িক যুঁজ এই দুইখন আগবাঢ়িব ক্ষুদ্ৰ অসম ছাত্ৰ সন্থাৰ ঐতিহাসিক অসম আন্দোলনৰ পৰাই বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ বিৰুদ্ধে ক্ষুদ্ৰ অসম ছাত্ৰ সন্থাৰ ৰাইজৰ অভিভাৱকত্বত সংগ্ৰাম কৰি আছে ছাত্ৰ সন্থাৰ ৰাইজৰ অভিভাৱকত্বত দিহা পৰামৰ্শ লৈ আমি আগবাঢ়ি আছোঁ আগবাঢ়ি থাকিম আৰু ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনৰ লগত একেলগে যৌথভাৱে সমভাৱাপন্ন আন জাতীয় সংগঠনৰ লগত একেলগে অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত নেচো 7খন ৰাজ্যক একেলগে এই সংগ্ৰাম আগুৱাই লৈ গৈ আছে গতিকে অহিংস গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন আৰু ন্যায়িক যুঁজ এই দুইটা সমান্তৰালভাৱে আগবাঢ়িব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত